নমস্কাৰ প্ৰাইম সাসপেক্টলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মন্তু কুমাৰ হৈকিয়া প্ৰাইম সাসপেক্টত কেবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে প্ৰথমটো খবৰ আমি জুবিন সম্পৰ্কীয় খবৰ জনাব বিচাৰিছো অসমৰ ৰাইজে এতিয়াও অধিক আগ্ৰহেৰে ৰৈ আছে যে জুবিন গাৰ্গে ন্যায় পাব জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত প্ৰত্যেকজন লোকে আশা পালি ৰৈ আছে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিবলৈ আজিৰ দিনটোটো বহু লোকে অপেক্ষা কৰি আছে আমি দেখুৱাইছো জুবিন গাৰ্গে ন্যায় পাবনে প্ৰত্যেকজন লোকৰ মনত এই প্ৰশ্ন যে জুবিন গাৰ্গে ন্যায় পাব লাগিব প্ৰত্যেকজনে কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব ৰাজনীতি কোনো কাৰণতে নহওক হেতুকে বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত 4খনকৈ পিআইএলৰ শুনানি হৈছে আৰু গুৰুত্বপূৰ্ণ তথ্যটো হৈছে যে জুবিন গাৰ্গৰ সিংগাপুৰৰ হে ভিডিঅ' কেটা ভাইৰেল কৰাৰ মূল যুৱতীগৰাকী হৈছে সুস্মিতা গোস্বামী সুস্মিতা গোস্বামীয়ে ভাইৰেল কৰিছিল জুবিনৰ ভিডিঅ' আকৌ কৈছো সুস্মিতা গোস্বামীয়ে ভাইৰেল কৰিছিল জুবিনৰ ভিডিঅ' ইতিমধ্যে সুস্মিতাকো আমি দেখুৱাইছো এগৰাকী সুস্মিতাৰ মোবাইল ফোনটো আজিলৈকে জব্দ কৰিলে নে নাই তাৰ তথ্য এসআইটিৰ পৰা অসমবাসী ৰাইজে আজিলৈকে কিন্তু নাজানিলে শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া কিদৰে আগবাঢ়িছে এই তথ্যসমূহ আজি প্ৰাইম সাসপেক্টত আমি সবিস্তাৰে দেখুৱাম জুবিন হত্যাৰ গোচৰ ইতিমধ্যে হত্যাৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া চলি আছে গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তক আজিৰ দিনটোটো হাজিৰ কৰা হৈছে আদালতত ভাৰ্চুৱেলি কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ'ল 7 অভিযুক্তক ৰাইজে জানি আচৰিত হ'ব শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই প্ৰত্যাহাৰ কৰিছে জুবিনৰ ক্ষমা কৰিব জামিন আবেদন জামিন বিচাৰি কিছুদিন পূৰ্বে আদালতত দাখিল কৰিছিল আবেদন সমগ্ৰ গোচৰটোৰ পৰৱৰ্তী শুনানি 19 মাৰ্চত হ'ব 19 মাৰ্চৰ পৰা অভিযুক্তসকলৰ চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা আছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো শেখৰজ্যোতি গোস্বামীও অৱশেষত ভয় খাইছে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই কিছুদিনৰ আগতে জামিন আবেদন কৰিছিল আৰু এই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে কিয় প্ৰত্যাহাৰ কৰা হ'ল নিশ্চিতভাৱে নিৰ্বাচনৰ আগত শেখৰজ্যোতি গোস্বামীও কাৰাগাৰৰ পৰা ওলাই আহিবলৈ ভয় খাইছে আৰু সেইবাবেই প্ৰত্যাহাৰ কৰা হৈছে জামিন আবেদন এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো আৰু লগতে উল্লেখ কৰিছো যে সুস্মিতা গোস্বামীয়ে ভাইৰেল কৰিছিল জুবিনৰ ভিডিঅ' আগ্ৰহেৰে ৰৈ আছে যে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ৰাইজে জানক ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ যেটো শুনানি প্ৰক্ৰিয়া যেটো বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়ক তাকে প্ৰতিজন অসমীয়াই বিচাৰিছে কিন্তু ডাঙৰ কথাটো হৈছে যে প্ৰত্যেকটো কথাতে এতিয়া লেহেমিয়া হোৱা দেখিবলৈ পোৱা গৈছে কৰ্ণাজ কোৰ্টৰ খবৰো আমাৰ হাতলৈ আছে আমি পোনপটীয়া সম্প্ৰচাৰটো আমি যাম আমাৰ জ্যেষ্ঠ সাংবাদিক সমীৰণৰ সৈতে আমি কথা পাতিম কিন্তু তাৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব যে আগৰ সময়ছোৱাটো আমি দেখিছিলো যে সিদ্ধাৰ্থ শ্যামকানুৰ জামিন আবেদন কৰিছিল আৰু তেওঁলোকেও জামিন আবেদন নাকচ কৰিছে চাও যে সিদ্ধাৰ্থ আৰু শ্যামকানু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তয়ো জামিন আবেদন কৰিছিল পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ অধিবক্তাই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে এতিয়া শেখৰজ্যোতি গোস্বামীয়ে ভয় খাইছে আদালতত হয়তো শেখৰজ্যোতি গোস্বামীক কোনোবাই পৰামৰ্শ দিছে যে এতিয়া তই নোলাবি এতিয়া তই ওলালে তোৰ বিপদ হ'ব তোক আক্ৰমণ কৰিব পাৰে জুবিন অনুৰাগী আৰু সেইবাবে প্ৰত্যাহাৰ কৰা হৈছে হয়তো সেই জামিন আবেদন ইতিমধ্যে আমি উল্লেখ কৰিছো যে শেখৰজ্যোতি গোস্বামীৰ আগৰ সময়ছোৱাত এই জামিনৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মায়ো জামিনৰ বাবে আবেদন কৰিছিল কিন্তু তেওঁলোকেও
সেই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে তেওঁলোকৰ অধিবক্তাই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে কিয় কি কাৰণত জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে কৰবাত নহয় কৰবাত তেওঁলোকে ভয় খাইছে আৰু সেইবাবে তেওঁলোকে জেলত থকাটো নিৰাপদ স্থান হিচাপে তেওঁলোকে বাছি লৈছে আৰু সেইবাবে জেলৰ পৰা ওলাব বিচৰা নাই শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতিহল আন এটা খবৰ আছে ন্যায়ালয়ত জুবিনৰ মৃত্যুৰ 4খনকৈ পিআইএলৰ শুনানি গ্ৰহণ কৰা হৈছে 7 এপ্ৰিলত হ'ব পিআইএল কেখনৰ পৰৱৰ্তী শুনানি এটা আন এটা খবৰ জনাইছো গ্ৰাফিক্সৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছো চাৰ্জশ্বিটখন পঢ়িবলৈ গোচৰীয়া পক্ষই ললে সময় এপিডব্লিউ দাখিল কৰিছিল পিআইএল জুবিন হত্যাৰ গোচৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে এপিডব্লিউৰ অভিজিত পিডব্লিউএ দাবী কৰিছে যে সুস্মিতাই ভাইৰেল কৰিছিল সেই বিশেষ ভিডিঅ' আমি সুস্মিতাকো দেখুৱাম যি সময়ত জুবিন গাৰ্গ ছিংগাপুৰত উপস্থিত হৈছিল যি সময়ত গোটেই দলটো ছিংগাপুৰত উপস্থিত হৈছিল সেই তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে সুস্মিতাও তালৈ আহিছিল সুস্মিতাই ফটো উঠাইছিল সুস্মিতাৰ লগত সেই দলটোৰ ফটো ইতিমধ্যে কেইবাখনো ফটো ভাইৰেল হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত জানিব পৰা গৈছে যে এই সুস্মিতাই ভাইৰেল কৰিছিল ভিডিঅ'সমূহ পৰৱৰ্তী সময়ছোৱাত সেই ভিডিঅ'সমূহ ডিলিট কৰা হৈছিল অসমীয়া প্ৰবাসী অসমীয়াসকলক কেনেধৰণে সোধা পোছা কৰা হৈছে কেনেধৰণে তেওঁলোকৰ বিৰুদ্ধে ছিংগাপুৰৰ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিছে সেয়া এতিয়ালৈকেও কিন্তু অসমবাসী ৰাইজে জানিব পৰা নাই সেই সময়তে আমি দেখিবলৈ পাইছোঁ যে সুস্মিতাৰ কথাটো এপিডব্লিউয়ে আনিছে সুস্মিতাই ভাইৰেল কৰিছিল জুবিন গাৰ্গৰ সেই শেহতীয়া ভিডিঅ'সমূহ আমি এপিডব্লিউৰ মন্তব্য আহিছে আমি মন্তব্য শুনাব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল জুবিন গাৰ্গৰ আমি যদি মৃত্যুৰ কথাটো ক'বলৈ যাওঁ ছিংগাপুৰত মৃত্যু হৈছিলে গোটেই কথাটো যে কোনে নিছিলে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ তাৰপিছত কোনে লৈ গৈছিলে ইয়াতছৰ মানুহখিনি সেইখিনিক লৈ এটা তদন্ত প্ৰক্ৰিয়া হ'ব লাগিছিল কিন্তু হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত কৈ দিলে যে জুবিনক হত্যা কৰা হৈছে এজনে হত্যা কৰিছে আৰু 4জনে সহযোগ কৰিছে ঠিক তাৰ পিছতে আমি এই পিআইএলটো কৰিলোঁ অভিজিত শৰ্মা পলাশ ৰঞ্জন বৰুৱা আমি দুজনে মিলি কৰিলোঁ 46/2025 আজি তাৰ শুনানি আছিল 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখন এতিয়ালৈ কাকো দিয়া নাই কোনোৱে পোৱা নাই আমি গোচৰীয়া পক্ষ আমি পাইছোঁ আৰু আমাৰ উকিলে এতিয়া পঢ়িব তো আজি কোৰ্টক এইটোৱে ক'লে যে যিহেতু চাৰ্জশ্বিটখন এতিয়াহে পাইছোঁ আমাক পঢ়িবলৈ সময় লাগে তো এপ্ৰিলৰ বিহুৰ আগত ইয়াৰ পৰৱৰ্তী শুনানি আৰম্ভ হ'ব নেক্সট ডেট এই এপ্ৰিলত দিব বিহুৰ আগত বিহুৰ আগতে আমি চাৰ্জশ্বিটখন পঢ়ি ল'ব লাগিল 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু আমাক দিছে 2,000 পৃষ্ঠা আমাক দিছে সেই 2,000 পৃষ্ঠা পঢ়োঁতেতো 20 দিন লাগিব আৰু সিবিআই তদন্তৰ দাবী আমাৰ দাবী আছিল সিবিআই তদন্ত কৰিব লাগে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ যাক কোনোৱে তদন্তৰ আওতালৈ অনা নাই তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে শ্যাম কানু মহন্তৰ যিকেইটা কোম্পানী যি কোম্পানী গোটেই বিষয়াবিলাকক তদন্তৰ আওতালৈ আনিব লাগে ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন মানুহ যিকেইজন ইয়াতছত আছিলে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে কাৰণ কিয় ছাৰ SITয়ে ছিংগাপুৰৰ মানুহখিনিক মাতিছিলে আৰু আপুনি আচৰিত হ'ব ছিংগাপুৰৰ মানুহ যিখিনি তদন্তলৈ আহিছিলে তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই লৈ আহিছে আৰু হাঁহি হাঁহি ওলাই গৈছে তেওঁলোকে জানে যে আমাৰ একো নহয় এই SITয়ে তেওঁলোকক হাত দিব নোৱাৰে একো নকৰে এটা ডাঙৰ ডাঙৰ মানুহ আছে অভিমন্যু তালুকদাৰৰ নিচিনা ডাঙৰ বিকশত আছে যাৰ উঠা বহা দিছপুৰৰ লগত কৰে তো এইকাৰণে তন্ময় ফুকন আছে এজন সাংবাদিকৰ ককায়েক আছে কোনোবা শৰ্মা যিয়ে নহওক এতিয়া কথাটো সেইকাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছৰ অসমৰ যিজন মুৰব্বী প্লাছ
আসাম এছ'চিয়েশ্যনে গোটেইকেইজনক যাতে তদন্তৰ আওতালৈ আনিব পাৰোঁ সেইটোৱে আমি দাবী কৰিছোঁ, লগতে CBI তদন্ত। আৰু বাকী যি 3খন পিটিশ্যন আছে একেলগে আজি হ'ল, চব একেলগে হৈছে, গোটেই টোটেল 4খন পেটিশ্যন, আমাৰটো হ'ল 46 আৰু বাকী 3টা আছে, চব একেলগে হৈ গ'ল। কিবা হ'ব বুলি আশা কৰা নাই? এনেকৈ যদি যায়, এইটো পদ্ধতিৰে যদি যায় বা কোৰ্টত যিটো জুবিন গাৰ্গৰ যিটো কেছ 2,500 পৃষ্ঠা কিয় কৰিলে, 394জন সাক্ষী কিয় আনিলে, আচৰিত কথা। এই গোটেইবিলাকক যদি আনিব লগা হয় তেতিয়াহ'লে 20 বছৰ পিছত যদি জীয়াই থাকোঁ আমি আকৌ আপোনালোকৰ আগতে ক'ম, মই আকৌ আপোনালোকৰে ক'ম, নো ওৱান কিল জুবিন গাৰ্গ। আৰু এটা কথা ঠিক যে মানে এই গোটেই প্ৰক্ৰিয়াটোত কি হয় কি নহয় আমি নাজানো। চৰকাৰে কৈ আছে ফাষ্ট ট্ৰেক বনাম বুলি কৈ আছে, ফাষ্ট ট্ৰেক বনাইছে কিন্তু দিয়া নাই। চাওক, ফাষ্ট ট্ৰেক নবনাওঁতেই অসমৰ চবতকৈ ডাঙৰ শত্ৰু শ্যামকানু মহন্তৰ বেংক খোলা গ'ল। অসমৰ দ্বিতীয় চবতকৈ ডাঙৰ শত্ৰু সিদ্ধাৰ্থ, এটা অনা অসমীয়া বনিয়া যোনে জুবিনৰ পইচা লৈ পেলাই বেপাৰ কৰিলে, তেওঁ ব্যৱসায় খোলা গ'ল। তো ফাষ্ট ট্ৰেক কোৰ্ট বহাৰ লগে লগে তেওঁলোকে যে বেল নাপাব তাৰ কোনো মানে নাই, বেল তেওঁলোকে পাব। আৰু পৃথিৱীত কোন মানুহ জেলত থাকিব বিচাৰে? পৃথিৱীত চাগে এই 5জনেই আছে নেকি যি জেলত থাকিব বিচাৰি আছে, তেওঁ ওলাই আহিব নিবিচাৰে। আমি ইমান বছৰে শুনিলোঁ বেল খাৰি যোৱা, এওঁলোকে আকৌ বেল উঠাই লয়। চ' এইবিলাক অংক আছে, ডাঙৰ অংক। আমাৰ পূৰা বিশ্বাস, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ কেছটোলৈ আমি কিবা এটা জাষ্টিছ দিব পাৰিম। এটা কথা ঠিক, এজনী ছোৱালী সুস্মিতা গোস্বামী, ছোৱালীজনী তাতে পঢ়ে নে কি কৰে আমি নাজানো। সুস্মিতা গোস্বামীৰ বাপেক হ'ল সুকুমাৰ গোস্বামী আৰু মাক হ'ল মিনতী গোস্বামী। তেওঁলোকে চানমাৰীৰ সেই জাইকা পেলেচৰ কাষত ক'ৰবাত থাকে। এড্ৰেছ মই আগতেও কৈছোঁ, প্ৰত্যেকজন অপৰাধীৰ আমি এড্ৰেছ ৰাজহুৱা কৰিম, যাতে মানুহে যায় দেখা পায়, যাতে কয় যে এইকেইটাহে জুবিন হত্যাৰ লগত জড়িত, এইবিলাক হত্যাকাৰী। সেই ছোৱালীজনীয়ে কি কৰিলে, মাকক 19 ছেপ্টেম্বৰ 2025 3:22 পৰা ফটো আৰু ভিডিঅ' দিয়া আৰম্ভ কৰিলে। মাকে কি কৰিলে, চব হোৱাটছআপে, ফেচবুকে, গ্ৰুপে চবকে ফটোবিলাক দিয়া আৰম্ভ কৰিলে, পঠালে। এয়া চোৱা, মোৰ ছোৱালী ছিংগাপুৰত আছে, জুবিনৰ লগত আছে, এটা লেবেল দিলে তাইক যে মোৰ ছোৱালী ছিংগাপুৰ অমুক কৰি আছে। যেতিয়াই ঘটনাটো ঘটিলে, এই মাকে কি কৰিলে, ভিডিঅ'বিলাক ডিলিট কৰা আৰম্ভ কৰিলে, ডিলিট ফৰ অল আৰম্ভ কৰিলে। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ SITক যে সুস্মিতা গোস্বামীৰ মোবাইল আৰু তেওঁৰ মাতৃৰ মোবাইলটো জব্দ কৰিছে নে কৰা নাই। গোটেই প্ৰথম ভিডিঅ' যদি লিক হৈছে এই সুস্মিতা গোস্বামীৰ মোবাইলৰ পৰাই লিক হৈছে। আৰু সেই কথা মই ক'ব নালাগে, অমৃত প্ৰভাক সুধি হ'ব বুলি ভাবে নাই? নাই, চাওক, তেওঁলোকে অভাৰ কনফিডেণ্ট যে আমাৰ একো নহয়, নহ'লে তাহাঁতে ৰিটাৰ্ণ টিকেট লৈ আহে নেকি? অপৰাধীয়ে SITলৈ আহিছে, SITলৈ মাতিলে মানুহ ভয় কৈ যায়, তেওঁলোকে হাঁহি আহিছে। আৰু তেহঁত অভাৰ কনফিডেণ্ট যে আমাৰ একো নহয়, আমাৰ ওপৰত আমাৰ ওপৰৱালাৰ হাত আছে, আমাৰ একো নহয়, আমি বিন্দাছ যাম, কথাখিনি ক'ম, আমি ৰিটাৰ্ণ হ'ম। আৰু তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই উভতি গুচি গৈছে। খাতিৰে নকৰিলে তেহঁতে, বুঢ়া আঙুলি দেখাই দিলে SITক আৰু অসম চৰকাৰক। কিন্তু এটা কথা, তেওঁলোকতো এদিন অসমলৈ আহিব লাগিব নহয়, তেওঁলোকৰ মাক দেউতাক ভনীয়েক চবটো অসমত আছে। সেইকাৰণে আমি এড্ৰেছবিলাক এতিয়া দিয়াৰ ব্যৱস্থা কৰিম। প্ৰত্যেকজন প্ৰৱাসী অসমীয়াৰ অসম এছ'চিয়েশ্যনত ছিংগাপুৰত জড়িত যিকেইজন জ্ঞাতচত আছিল তেওঁলোকৰ এড্ৰেছবিলাক আমি এতিয়া ৰাজহুৱা কৰা আৰম্ভ কৰিম। আজিতো এটা দিলোৱেই। ছিংগাপুৰ কৰ্ণাছ কোৰ্টে দাখিল নকৰিলে প্ৰতিবেদন। কৰ্ণাছ কোৰ্টে দিয়া কথা আছিল ফ্লেক্স ফাইণ্ডিং ৰিপৰ্ট। অনিবাৰ্য কাৰণবশতঃ দাখিল কৰা নহ'ল প্ৰতিবেদন। প্ৰতিবেদন দাখিলৰ নতুন দিন ঘোষণা কৰা হ'ব পৰৱৰ্তী সময়ত। পূৰ্বে 3 দিন ধৰি শুনানি গ্ৰহণ কৰিছিল টেষ্ট কৰ্ণাছে। ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিছিল প্ৰতিবেদন। ইয়ৎখনৰ 2 নাবিকৰ সাক্ষ্য গ্ৰহণ কৰিছিল আদালতে। ইয়ৎখনত থকা প্ৰৱাসী অসমীয়া কেইজনৰো লৈছিল সাক্ষ্য। জুবিন পৰিয়ালৰ পৰাও আবেদন গ্ৰহণ কৰি অভিযোগসমূহ কৰিছিল লিপিবদ্ধ। কিন্তু বিলম্ব হৈছে, প্ৰত্যেকটো কথাতে বিলম্ব হৈছে। ছিংগাপুৰতো বিলম্ব হৈছে, অসমতো বিলম্ব হৈছে। বিলম্ব হৈছে একাংশই জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰিছে, আৰু ৰাজনীতিৰ এজেণ্ডা হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ মৃত্যু। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত বহু তথ্য লাভ কৰিছে অসম আৰক্ষীৰ SITয়ে, আৰু জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত মুখ্যমন্ত্ৰীয়েও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে, ন্যায় দিয়াটো আমাৰ কাম নহয়, ন্যায় দিব কোৰ্টে বা আদালতে।
মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনাম, তাৰপিছতে আমি পোনপটীয়া সম্প্ৰচাৰ কথা পাতিম আমাৰ সাংবাদিক সমীৰণৰ সৈতে। এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'বা? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। এইটোতো কোৰ্টক ক'ব লাগিব না। ক্ৰিয়াবোৰৰ সম্পৰ্কত আলোচনা হৈছে। প্ৰত্যেকজনে কৈছে যে ন্যায়ত বিলম্ব হৈছে, একাংশই কৈছে জুবিনক লৈ ৰাজনীতি কৰা হৈছে। আজিৰ দিনটোত 4খন PILৰ শুনানি হৈছে। এই গোটেই প্ৰক্ৰিয়াটোত আপুনিও জড়িত হৈ পৰিছে, সংবাদ সংগ্ৰহ কৰিছে। কি দেখিছে গোটেই প্ৰক্ৰিয়াটোত সমীৰণ? হয় চাওক, মণ্টু কুমাৰ শইকীয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ হত্যা গোচৰৰ তদন্ত ইতিমধ্যে SITয়ে কৰিছে। তাৰ সমান্তৰালকৈ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়েও কৰিছে, আৰু এই ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে ছিংগাপুৰ কৰোনাছ আদালতত। আৰু কৰোনাছ আদালতত আজি গোচৰৰ শুনানি প্ৰক্ৰিয়া আছিলে, কিন্তু আজি শুনানি প্ৰক্ৰিয়া স্থগিত ৰাখিলে। কি কাৰণত স্থগিত ৰাখিলে শুনানি প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱালৈকে জানিব পৰা হোৱা নাই। কিন্তু এইখিনিতে ক'ব লাগিব যে জুবিন গাৰ্গৰ যিটো হত্যা গোচৰৰ ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট, সেই ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট বৰ্তমান সময়ছোৱাত কৰোনাছ আদালতত দাখিল কৰা নহ'ল, আৰু পৰৱৰ্তী সময়ছোৱাতহে কৰোনাছ আদালতত দাখিল কৰা হ'ব ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট। আৰু বৰ্তমান সময়ছোৱালৈকে কোনদিনাখন কৰোনাছ আদালতত এই ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট দাখিল কৰা হ'ব বৰ্তমান সময়ছোৱালৈকে কৰোনাছ আদালতৰ ফালৰ পৰা দিন ধাৰ্য কৰা হোৱা নাই, যদিও খুব কম সময়ৰ ভিতৰতে ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট দাখিল কৰিব। তাৰ পাছতহে গোটেই গোচৰ প্ৰক্ৰিয়াটো অন্য এটা ৰূপ ল'ব, কিয়নো কৰোনাছ আদালতে যদি ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট চাই কোনো ব্যক্তি গোটেই গোচৰটোত দোষী সাব্যস্ত হয়, তেতিয়াহে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা অপৰাধজনিত ঘটনাৰ গোচৰ পঞ্জীয়ন কৰিব, আৰু তাৰ পাছতহে তদন্ত প্ৰক্ৰিয়া পুনৰবাৰ কৰিব। কিয়নো বৰ্তমান সময়ছোৱাত জুবিন গাৰ্গৰ লগত ইয়টখনত থকা যি 11 প্ৰৱাসী অসমীয়া আছে, তাৰ সমান্তৰালকৈ দুই কেপ্টেইন আছিলে ইয়টখনৰ, সেই কেপ্টেইনকো সাক্ষ্য গ্ৰহণ কৰিছিল। তাৰ সমান্তৰালকৈ লিখিত অভিযোগ লৈছিল জুবিন গাৰ্গৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা, আৰু সকলোবোৰ দি ইতিমধ্যে কৰোনাছ আদালতে পৰ্যবেক্ষণ কৰিছে, আৰু তাৰ পাছত ফেক্টছ ফাইণ্ডিং ৰিপৰ্টতহে সকলোবোৰ কথা স্পষ্ট হ'ব। তাৰ সমান্তৰালকৈ আজিৰ দিনটোত 7 অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, তাৰ সমান্তৰালকৈ সন্দীপন গাৰ্গ আৰু জুবিনৰ যি 2 PSO আছে তেওঁলোকক কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা হ'ল। আৰু সেই সময়ছোৱাত শেখৰজ্যোতি গোস্বামীৰ যি অধিবক্তা আছে, সেই অধিবক্তাই আদালতত মুখ ঠেকেচা খোৱাৰ ভয়তে শেখৰজ্যোতি গোস্বামীৰ যি জামিন আবেদন তেখেতসকলে দাখিল কৰিছিলে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত, সেই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে আজি 4খনকৈ PIL গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি হৈছে, আৰু পৰৱৰ্তী শুনানি এপ্ৰিল মাহত হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু এপ্ৰিল মাহত এই যি 4খন ৰাজহুৱাজনিত PIL আছিলে জুবিন গাৰ্গৰ মৃত্যু গোচৰ, সেই PIL ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছতে আজি শুনানি প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। আৰু সেই শুনানি প্ৰক্ৰিয়াত যিখন জুবিন গাৰ্গক হত্যা কৰা চাৰ্জশ্বিট দাখিল কৰিছিলে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে, সেই চাৰ্জশ্বিটখনত তেখেতসকলক অৰ্থাৎ যি গোচৰীয়া পক্ষ আছে সেই গোচৰীয়া পক্ষক ইতিমধ্যে দিছে, আৰু তেওঁলোকে 2500 পৃষ্ঠাৰ যি চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন তেওঁলোকে পঢ়িব পাৰিব, আৰু পঢ়াৰ পাছত কিবা যদি ওজৰ আপত্তি আছে সেই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত তেখেতসকলে দাঙি ধৰিব পাৰিব। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু এই PIL তাৰে এখন যি 4খন PIL আছিল তাৰে এখন PIL APW অভিজিত শৰ্মাই দাখিল কৰিছিল, আৰু অভিজিত শৰ্মাই আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে গোটেই গোচৰটোৰ প্ৰক্ৰিয়া
CBI কৰিব লাগে, CBI তদন্ত কৰি দোষী সাব্যস্ত কৰিব লাগে, কিয়নো কেৱল এই 7 অভিযুক্তই দোষী নহয় বুলি তেখেতে কৈছে যে ইয়টখনত থকা প্ৰতিগৰাকী ব্যক্তিয়ে দোষী হ'ব, কিয়নো প্ৰৱাসী অসমীয়া প্ৰায় 11জনকৈ প্ৰৱাসী অসমীয়া ইয়টখনত আছিলে, কিন্তু তেওঁলোকক স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে কেৱল মাতি এদিন সোধা পোছা কৰি পুনৰ যাবলৈ দিছিলে। তাৰকৈ লক্ষণীয় বিষয়টো এইটো যে তেওঁলোকে ছিংগাপুৰৰ পৰা যেতিয়া অসমলৈ আহিছিলে, অসমলৈ অহাৰ সময়ছোৱাত তেওঁলোকে ফ্লাইটৰ ৰিটাৰ্ণ টিকেট সেইদিনাখনেই কাটি আহিছিল, অৰ্থাৎ তেওঁলোকৰ ওপৰত কোনোবা ব্যক্তি জড়িত হৈ আছে নেকি, যাৰ বাবে তেখেতলোকক বচাই আছে গোটেই বিচাৰ প্ৰক্ৰিয়াটোৰ পৰা, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু সেইসমূহ কথাই আজি APW অভিজিত শৰ্মাই সেইসমূহ কথা স্পষ্টকৈ উল্লেখ কৰিছে। তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে যিসমূহ ভিডিঅ' কৰিছিল, সেই ভিডিঅ'সমূহ এগৰাকী যুৱতীয়ে কৰিছিল, আৰু সেই যুৱতীগৰাকী হৈছে সুস্মিতা গোস্বামী। আৰু সুস্মিতা গোস্বামীয়ে ঘৰৰ পৰিয়ালৰ কথা মতে সেই ভিডিঅ'সমূহ বিপদত পৰাৰ ভয়তে সেই ভিডিঅ'সমূহ ডিলিট কৰিছিলে, বিপদত পৰিম বুলি ভাবিছিলে, তাৰ বাবে ভয়তে সেই ভিডিঅ'সমূহ ডিলিট কৰাৰো অভিযোগ উত্থাপন হৈছে। তাৰ সমান্তৰালকৈ যি প্ৰৱাসী অসমীয়া কেইজন আছে তেওঁলোক অসমলৈ আহিব, আৰু অসমলৈ অহাৰ পাছত তেওঁলোকতো এদিন হ'লেও এদিন অসমলৈ আহিব লাগিব বুলি অভিজিত শৰ্মাই স্পষ্টকৈ কৈছে। আৰু তেওঁলোক অসমলৈ অহাৰ লগে লগে অসমৰ ৰাইজক ৰাজহুৱা কৰিব তেওঁলোকৰ ঘৰৰ ঠিকনা, আৰু তেওঁলোকক যদি কোনো দোষী বুলি সাব্যস্ত কৰা নহ'ল স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ ঠিকনা ৰাজহুৱা কৰিব, আৰু লগে লগে ব্যক্তি অসমৰ ৰাইজে জানিব যে কোনজন ব্যক্তি ঘৰ ক'ত, কিয় তেওঁলোকে এনেধৰণে জুবিন হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে নেকি, সেই কথা জানিব পাৰিব বুলি স্পষ্টকৈ অভিজিত শৰ্মাই উল্লেখ কৰিছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে জুবিন হত্যা গোচৰৰ যি পৰৱৰ্তী শুনানি, সেই পৰৱৰ্তী শুনানি 19 মাৰ্চৰ দিনটোত হ'ব, আৰু সেই দিনটোতেই গোটেইকেইজন অভিযুক্তক চাৰ্জ ফ্ৰেম কৰাৰ সম্ভাৱনা আছে। আৰু সেই চাৰ্জ ফ্ৰেম কৰাৰ পাছতহে গোটেই বিচাৰ প্ৰক্ৰিয়াটো অন্য এটা ফালে গতি কৰিব, অৰ্থাৎ জুবিন গাৰ্গে ন্যায়ৰ বাবে অলপ হ'লেও আগুৱাই যাব, অৰ্থাৎ গোচৰটো আদালতত কিছু হ'লেও আগুৱাই যোৱাৰ সম্ভাৱনা আছে। হয়, ধন্যবাদ জনাইছোঁ। কেইবাটাও তথ্য সমীৰণ আপুনি অসমৰ ৰাইজক জনালে। উল্লেখ কৰিব লাগিব, শেখৰজ্যোতি গোস্বামীও ক'ৰবাত নহয় ক'ৰবাত ভয় খাইছে। সুৰক্ষিত স্থান হিচাপে আদালত ক্ষমা কৰিব জেলখন তেওঁলোকে ধৰি লৈছে, জেলত থাকিলে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিব, আৰু সেইবাবে তেওঁলোকৰ যিখন জামিনৰ আবেদন সেই আবেদনখন প্ৰত্যাহাৰ কৰা হৈছে।